এই কামাখ্যা প্ৰসাদ তাছা ফুটবল নহয় কি আপুনি নিজে কওকচোন। কামাখ্যা প্ৰসাদ তাছাক আজি বোলে মৰাণত খেল, মৰাণলৈ যায়, কাইলৈ বোলে ডিব্ৰুগড়ত খেল, ডিব্ৰুগড়লৈ যায়, তাৰপিছত বোলে যোৰহাটত খেল, যোৰহাটলৈ আহে, তাৰপিছত বোলে কলিয়াবৰত খেল, কলিয়াবৰলৈ আহে। কাৰণ তাৰমানে তেওঁ জাতিৰ বা সেই অঞ্চলৰ মানুহৰ প্ৰতি দায়বদ্ধ নহয়, তেওঁ প্ৰফেশ্যনেল। কেনেকুৱা প্ৰফেশ্যনেল মানে বুজি পাইছেনে? তেওঁ এনেকুৱা প্ৰফেশ্যনেল যে তেওঁ মানে য'তে তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থটো সিদ্ধি হয় তালৈকে তেওঁ যায়, আৰু সেই অঞ্চলটোৰ মানুহৰ আৱেগ অনুভূতিৰ লগত কোনো সম্পৰ্ক নাই। এতিয়া কাজিৰঙালৈ যে তেওঁ বা কলিয়াবৰলৈ যে আহিব, কলিয়াবৰৰ মানুহৰ উন্নতিৰ কাৰণে নাহে। তেওঁক মানে কৈ দিছে বিজেপিয়ে যে ইয়ালৈ গুচি যোৱা, কাৰণ এইবাৰ তোমাক দৰকাৰ হৈছে যে চাহ শ্ৰমিকৰ এজন মানুহ হিচাপে তোমাক দেখুওৱাৰ দৰকাৰ হৈছে। বাকী আন সকলো ঠাইতে আমি চাহ শ্ৰমিকক কাটি দিলো চিটটো, গতিকে এজন মানুহ দেখুৱাবৰ দৰকাৰ হৈছে, তুমিয়ে তাতে যোৱা। সেই কামটো কৰিবৰ কাৰণে ইয়াক পঠিয়াই দিছে তেওঁক ইয়ালৈ। তো সেই কথাটো পঠিয়াই দিয়াৰ কাৰণে এতিয়া কামাখ্যা প্ৰসাদ তাছাই ফুটবলৰ নিচিনাকে ইফালে এক চুট মাৰি দিয়ে, এইফালে আহে, সিফালে এক চুট মাৰি দিয়ে, এইফালে আহে। এনেকে এইবাৰ আহি একদম কলিয়াবৰ আহি পাই গলি, আৰু কলিয়াবৰত আহি আকৌ দুদিনমান এতিয়া ডাইলগ চাইলগ মাৰিব, কাম বন একো নকৰে, কাম বন কৰিবৰ কোনো ক্ষমতা নাই, খালি প্ৰভুসকলৰ সেৱা কৰাটোৱে তেওঁৰ কাম। গতিকে তেওঁক ইয়াত ভোট দি একো লাভ নাই। বিৰোধী ঐক্য মঞ্চৰ তালিকা মানে কংগ্ৰেছৰ পৰহিলৈ 7 তাৰিখৰ দিনা ৰাতিকে মিটিং হ'ব। 7 তাৰিখে ৰাতিয়ে তেওঁলোকে গোটেইখিনি সিদ্ধান্ত ল'ব, আৰু 8 তাৰিখে ৰাতিপুৱা হয়তো তেওঁলোকে প্ৰেছ কনফাৰেন্স কৰি জনাব। ইতিমধ্যে ডিব্ৰুগড়ৰ চিটটোত ইতিমধ্যে বিৰোধী ঐক্য মঞ্চৰ পিনৰ পৰা আমাৰ লুৰিণজ্যোতি গগৈৰ কথাটো ফাইনেলেই হৈছে। তাৰপাছত আৰু বাকী দুটা কথা, এটা হ'ল বৰপেটা চিটটোৰ কাৰণে মই কংগ্ৰেছ দলক অনুৰোধ জনাই আহিছোঁ, বাৰম্বাৰ অনুৰোধ জনাইছোঁ যে বৰপেটা চিটটো CPIMক এৰি দিয়া হওক। সেইটোৰ কাৰণে কথা বাৰ্তা চলি আছে, কি হয়গৈ মই নাজানো, সেইটো কংগ্ৰেছ দল আৰু CPIMৰ ভিতৰত আলোচনা চলি আছে এতিয়া। তাৰপিছত আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ প্ৰশ্নটো থাকিলে, আম আদমি পাৰ্টিক আমি অনুৰোধ জনাই আহিছোঁ যে তেখেতসকলে এখন চিটলৈ আহক, আৰু তৃণমূল কংগ্ৰেছকো আমি অনুৰোধ জনাই আহিছোঁ যে তেখেতসকলেও এখন চিটলৈ আহক, আৰু আমি সকলোৱে বুজাবুজি কৰি এটা চিটত সকলোৱে তেওঁলোকে খেলক, আৰু বাকী কংগ্ৰেছে খেলক। খেলি লৈ আমি এবাৰ 2024 নিৰ্বাচনটো যিহেতু এটা অত্যন্ত ক্ৰিটিকেল নিৰ্বাচন, চাওক এই নিৰ্বাচনত যদি বিজেপি জয়ী হয় তেতিয়াহ'লে আমাৰ এই ভাৰতবৰ্ষখন আমি আৰু নাপাওঁ। আমাৰ এই গণতান্ত্ৰিক ভাৰতবৰ্ষখনৰ পৰিৱৰ্তে এখন সাম্প্ৰদায়িক ফেচিবাদী আৰু কোনো কালে মানে গণতন্ত্ৰ নথকা এখন ভাৰতবৰ্ষ আহিব। এইটো এটা সাংঘাতিক ধৰণৰ এটা ক্ৰিটিকেল নিৰ্বাচন। এই নিৰ্বাচনত কোনেও অহংকাৰত ভুগিব নালাগে, এই নিৰ্বাচনত কোনেও কাৰো চৰকাৰী পক্ষৰ কথা মতে কাম কৰিব নালাগে। সকলোৱে আমি মিলি যেনে তেনে সকলোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনটো খেলিব। মানে চবে নিজৰ নিজৰ স্বাৰ্থবিলাক চাই। আমাৰ কথাটো হ'ল যে 2024 চনৰ নিৰ্বাচনটো বহুত হেভি নিৰ্বাচন। এই নিৰ্বাচনটোৱে দেশৰ ভৱিষ্যতটো বদলাই দিব। তো বিৰোধী ঐক্য হ'বলৈ হ'লে দুটা কথা, 1 নম্বৰ কংগ্ৰেছে বস্তুটো বুজিব লাগিব, 1 নম্বৰ বুজিব লাগিব কিন্তু কংগ্ৰেছে। 2 নম্বৰ কথাটো হ'ল আমাৰ কি কয় আম আদমি পাৰ্টি, আমাৰ AJP, আমাৰ CPIM আৰু আমাৰ তৃণমূল কংগ্ৰেছ, তেওঁলোকেও প্ৰেক্টিকেল হৈ কথাখিনি পাতি ল'লে এটা বঢ়িয়া সিদ্ধান্ত পায়। আজি আৰু কাইলৈৰ ভিতৰত তেওঁলোকৰ মাজত ডিছকাশ্যন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মই ইতিমধ্যে আটাইকেইটা দলৰ লগত এনেকৈ কথা পাতিছোঁ যে আপোনালোকে আজি আৰু কাইলৈৰ ভিতৰত কথাখিনি পাতি শেষ কৰক। নহয় খুব পজিটিভ হৈ আছে, আমাৰ মাজত খুব পজিটিভকৈ কথাবিলাক চলি আছে। কিবা এটা ভাল খবৰে আমি পাম বুলি মই আশা কৰিছোঁ। যদি BPF চামিল হয় তেতিয়াহ'লে আমি কোকৰাঝাৰ আৰু দৰঙতো বিজেপিক হৰুৱাই দিম। যদি BPF চামিল হয় সঁচাকে, কথা চলি আছে BPFৰ ভয়, কথা চলি আছে BPFৰ বাধ্যবাধকতাত আছে, অলপ ভয় কৰি থাকে তেওঁলোকে। এইটো এটা প্ৰব্লেম কাৰণ আগতে শাসক দল আছিলে না, গতিকে বহুত কিবা কিবি থাকে নহয় আৰু ব্লেকমেইল কৰিব পাৰে ৰুলিং পাৰ্টিয়ে, তেওঁলোকে অকণ ভয় কৰে। কথা বাৰ্তা চলি আছে, কিবা এটা হ'ব।